আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলত নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থকাটো বিচাৰোঁ। তো ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'বলৈ গৈ আছে। পোনপ্ৰথমে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এডিআৰই গ্ৰেড 3ৰ বাবে সেইখিনি নিযুক্তি পত্ৰ বিতৰণৰ তাৰিখ ঘোষণা কৰিছিলে। তাৰপিছতে এনেকুৱা ধৰণৰ হৈ আছিলে যে গ্ৰেড 4ৰ ক্ষেত্ৰত সুধি আছিলে, তো সেইখিনি ক্ষেত্ৰত জনাইছিলে বিহু পাছতেই দিয়া হ'ব তেনেদৰে। তো তাৰপিছত ডেটৰ ওপৰত ডেট বা তেনেকুৱা ধৰণৰ এটা চিন্তাধাৰা হৈছিলে কোন তাৰিখে দিব কি নিদিব, কিন্তু 20 তাৰিখৰ আগত দিয়াটো প্ৰায় সম্পূৰ্ণ হোৱা কথা আছিলে সেইখিনি। তো এতিয়া কথাটো হ'ল কি, এডিআৰই গ্ৰেড 3টো এই নিযুক্তি পত্ৰ বিতৰণৰ এইখিনি কথাটো ক'লেই, তো এতিয়া গ্ৰেড 4 কথাও সেইখিনি শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনালে। হয়তো আপোনালোকে সেইখিনি চাইছে, তথাপিতো মই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ, সেইকাৰণে আপোনালোকৰ সুবিধা হ'ব বাৰু। যি কি নহওক, যেনেদৰে নহওক সকলোখিনি গম পাইছে যদি আপোনালোকে ইগন'ৰ কৰিব ভিডিঅ'টো, বাকী আৰু বেলেগ ক'ব লগা নাই। ভিডিঅ'টো শেষলৈকে চাব। নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে ফেচবুকত ফ'ল' কৰি ৰাখিছে, তেনেহ'লে আপোনালোকে তাতে নিশ্চয় চাব পাৰিব। তাতে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰি দিলে। তো হয়, এডিআৰই চতুৰ্থ বৰ্গ গ্ৰেড 4 নিযুক্তি পত্ৰ বিতৰণৰ 9 জানুৱাৰী তাৰিখে সেইখিনি ঘোষণা কৰিলে, কিন্তু এই ঘোষণাটো গ্ৰেড 3 আগতীয়াকৈ কৰিছিলে, গ্ৰেড 4 তাৰপিছতহে সেইখিনি সবিশেষ জনাইছে। এডিআৰই গ্ৰেড 4 9 জানুৱাৰী তাৰিখে সেইখিনি নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। আৰু এডিআৰই গ্ৰেড 3 10 জানুৱাৰী সেইখিনি আগতে ঘোষণা কৰিছিলে, ভুল হৈছে অকণমান। তো এডিআৰই গ্ৰেড 4 এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি ক'লে যে 9 জানুৱাৰী, আৰু এডিআৰই গ্ৰেড 3 হৈছে 10 জানুৱাৰী তাৰিখে। আপোনালোকে ফেচবুকত যদি ফ'ল' কৰি ৰাখিছে তেনেহ'লে আপোনালোকে নিশ্চয় চাব পাৰিব। এডিআৰই গ্ৰেড 4 ক্ষেত্ৰত 9 জানুৱাৰী আৰু এডিআৰই গ্ৰেড 3 ক্ষেত্ৰত 10 জানুৱাৰী তাৰিখে, আৰু পুৱা 10 বজাত তেনেদৰে সময় দিছে। আৰু সৰুসজাই ষ্টেডিয়াম গুৱাহাটীত সেইখিনি আপোনালোকে নিযুক্তি পত্ৰ ল'বলৈ যাব। এতিয়া বহুতে সুধি আছে যে যাম নেযাম, কি কৰিম, আমি পাছত নগ'লেও হ'বনে, ল'ব পাৰিম নে? চাওক, এতিয়া এইখিনি আপোনালোকে দুবছৰ এবছৰ দিন কষ্ট কৰাৰ পাছত আপোনালোকে ইমানটো পৰ্যায় পাইছেগৈ। নিজৰ নিযুক্তি পত্ৰখন যদি আপোনালোকে তালৈ যায়, এটা ভাল কামত গ'লে আপোনালোকৰ নিজৰ মনটো ৰিফ্ৰেছ হ'ব। তো এইখিনি ক্ষেত্ৰত আপোনালোকে যোৱাটো বহুত বেছি জৰুৰী আৰু যাব লাগে বুলি মই ভাবোঁ। কাৰণ কেলৈ বহুতে বহুত ভাগে সুধি আছে যাম নেযাম কি কৰিম। তো ইমান এটা ভাল খবৰ ল'বলৈ আপোনালোকে যদি সন্মুখত এইখিনি সকলোকে লগ পাব, তো ইমান এটা ভাল খবৰ। তো সেইখিনি আপোনালোকে নিশ্চয় যাব। আৰু বহুতে সুধি আছে এইখিনি এডিআৰই ক্ষেত্ৰত আকৌ নতুনকৈ কিমানখিনি পদ ওলাব, কি কৰিব। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছে যে সকলোখিনি বিভাগত কি কেনেদৰে পদ খালী আছে সেইখিনিৰ ওপৰত ভিত্তি কৰিয়ে এডিআৰই তৃতীয়ত দেখা যাব কি কেনেদৰে নতুন ভেকেঞ্চি ওলাব পাৰি বা কেনেদৰে কি কৰিব পাৰি এইখিনিয়ে। তো 9 জানুৱাৰী তাৰিখে গ্ৰেড 4 নিযুক্তি পত্ৰ আৰু 10 জানুৱাৰী তাৰিখে গ্ৰেড 3 নিযুক্তি পত্ৰ বিতৰণ। তো আগন্তুক সময়ত খবৰসমূহ পালে জনাম কি কেনেদৰে সেইখিনি হয়। তো দেখা যাওক কেনেদৰে কি কৰিব পাৰি বা কেনেকুৱা ধৰণৰ কি আপডেট ওলায়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আৰু শুভেচ্ছা থাকিল। নতুন সকলোৱে চাকৰি পাইছে, পাবই আপোনালোকে, সেয়া তো শুভেচ্ছা থাকিল। ভালকৈ কামবিলাক কৰি যাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ।